পজিশ্যনটো বৰ ঠিক হৈ নাথাকিলে পুৰণা মাথাউৰি সেইকাৰণে পানীটো ভাবুকি মাৰি এই স্পাৰটোৰ কাৰণে পানীটো ঘূৰি গুচি আহি ইয়াতে অভাৰ হৈ গৈছে এটা প্ৰব্লেম আছে ছাৰ ইয়াত মানে উইটো অলপ বেছি আছে নিগনি এই দুটা বেছি এইটো সময়ত পেভাৰ হোৱাৰ পিছত আমি চেকো কৰিব নোৱাৰিম সোনকালে বইলে ওলোৱাৰ পিছতহে আমি গম পাইম কথাটো কিছুমান জেগাত পেভাৰ বনোৱাটো সাইডে পড়ে কোন সাইডে এখানে মাটি ছাৰ 2 বজাত মই বিনিময় কৰা আপুনি জেগা এটা আছে তাৰ পৰা খানি পেলাই যেনে তেনে ৰাখিলোঁ ৰাতিপুৱা সময়লৈকে মাটি নাই তাৰপিছত আমাৰ বেদে যে ফোন ফোন কৰি পেলাই মাটি 30 কেজি 40 কেজি আনিলে তাৰপিছত মানে আবেলি সময়লৈকে বইলিং হৈ আছে যেনে তেনে ৰোল আৰু বইলিং ছাৰ দুদিন ৰাতিৰ পৰা পাঁচদিনা আবেলিলৈকে ছাৰ বইলিং ছাৰ দুৰ্বলতাটো এইটোৱে তেওঁলোকৰ মাষ্টাৰ কৰ্মী নাই মানে বস্তা ধৰা মানুহ নাই এনেই ফিল্ডত আমাৰ ফিল্ডত দি থৈছে 4জন নে 5জন মানুহ কিন্তু ইয়াৰ পৰা মানে 20 কিলোমিটাৰ মাথাই তেওঁলোকে মানে কণ্ট্ৰল কৰিবলগীয়া আছে 4জন মানুহ কিন্তু আমাৰ ইয়াত তেওঁলোকৰ মাষ্টাৰ কৰ্মী বস্তা ধৰিবলৈ আৰু ছাৰ এই বইলিঙৰ মূল সমস্যাটো হ'ল ছাৰ আমাৰ মথাউৰিটো দুয়োকাষে যিখিনি হাবি জংঘল বন আছে হাবি জংঘলখিনি আছে হাবি জংঘলখিনিৰ কাৰণে উই আৰু এন্দুৰে গাত লৈছে আৰু এন্দুৰে সিফালৰ পৰা এইফালে ফুটাকৈ হোল কৰি দিছে আৰু উইবিলাকে ককৰা বান্ধি বান্ধি ভিতৰি আহি থাকে আহি পেলাই মানে সেই পানীটো যেতিয়া বাঢ়ি যায় তেতিয়া সেই উই গাঁতৰ সেই কুকুৰাবিলাকৰ দি লিক হৈ পেলাই এইফালে পাই যায়হি আৰু ছাৰ এইটো আমি গাঁওবুঢ়া দুজনে আমি আমাৰ সমস্যাটো ছাৰ আমাৰ চিকাৰীৰ পৰা যদি ইয়ালৈকে যদি ছাৰ এটা আমি যদি ভিতৰত দিব পৰা যায় তেতিয়া ছাৰ আমাৰ এইটো এটা ছেফটি হ'ব বুলি আমি ভাবোঁ কাৰণ এই মাথাউৰিটো এবাৰ আমি দেখিলোঁ বানপানী আমি গোটেই দিন ৰাতি ঘূৰি গোটেই মাথাউৰিটো মেক্সিমাম ডেমেজ হৈছে সেইকাৰণে এটা দিব পৰা যায় আৰু লগতে ছাৰ আৰু এটা অনুৰোধ আছে আমাৰ চাপৰি এলেকাত প্ৰায় 50 হেক্টৰ ওপৰৰ মাটি এনেই আছে তাত যদি খেতি কৰিব পৰা এটা ব্যৱস্থা মানে কৰিব পৰা যায় আপুনি কি বিচাৰিছে না আমাৰ যদি ছাৰ এই ইয়াতে এটা যদি সেকেন্ড আপোনাৰ মাথাউৰি বনাব পৰা যায় আৰু এটা এইটো যিটো আমি আপোনাৰ চিকাৰীৰ পৰা এজনে কৈ এইটো কৈছোঁ যে এই শালমৰাৰ পৰা অফলা শালমৰাৰ পৰা এই চিকাৰী ঘাটলৈকে চিকাৰী তিনিআলিলৈকে এটা প্ৰায় 30,000 বিঘা মাটি এটা বৃহৎ এৰিয়া নদীত পৰি আছে নদীৰ ফালে হৈ আছে য'ত আমি গাঁও পাতিব পাৰোঁ গাঁও সংস্থাপন দিব পৰা হ'ব সেইটোত এটা ৰিং বান্ধি সেই আগৰ ফালে এইটো ছেফ হ'ব আৰু সেই মাটিটো ওলাব তাত আমি গাঁও বনাব পাৰিম নগৰ বনাব পাৰিম আৰু সংস্থাপন দি হেৰি কৰিব পাৰিম এইখন এখন দিছোঁ আমি আপোনাক আৰু এইখনো পূব মাজুলীয়ে দিছে এইখন ৰাইজে দিছে টেকেলি ফুটাৰ পৰা অফলা ফুটলৈ এটা ৰিং বান্ধ নিৰ্মাণ কৰি দিছে তেতিয়া এইটো মথাউৰি হ'ব ছেফ হ'ব আৰু এইখন শালমৰা বাকীয়ে দিছে শালমৰা পৰা দিছোঁ শালমৰা তাত খহনীয়া চলি আছে খহনীয়ালৈ যাব পৰা ভাল আছিলে এবাৰ আহিম দিয়ক কোনোবা এটা সময়ত আপুনি থাকিব নহয় আপুনি শালমৰা চাবহি লাগিব এবাৰ চাই যাবি আমাৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আপোনালোকে ৰাতি লৈ যাব বা কালি লৈ যাব এটা ডিমাণ্ড দি মানে বাহিৰেদি এটা মাথাউৰি হ'ব লাগে 30 বিঘা মাটি কিমান কিলোমিটাৰ টোটেল সেইটো ভিতৰত প্ৰায় 20 কিলোমিটাৰ কৰিব লাগে অলৰেডি এটা মাথাউৰি 8 কিলোমিটাৰ কৰিলে যিটো আমাৰ জাবৰ চুকৰ পৰা সোণোৱাল কছাৰীলৈ যিটো বনোৱা হ'ল সেইটো পাৰ এতিয়া একদম কমপ্লিটলি ছেফ হৈ গুচি গ'ল আপোনালোক যিটো ৰাস্তাই মানে আহিছিলে তাৰপিছত আমি সেই মটৰচাইকেলে যে আপুনি যেতিয়া আহিছিলে এতিয়া চিকাৰী গাঁৱৰ পৰা যদি এই 1 নম্বৰ স্পাৰলৈ বা অফলামুখলৈকে যদি আমি লগাই দিব প্ৰায় 20 কিলোমিটাৰ হ'ব
বেচিকেলি এই মথাউৰিটো প্ৰটেক্ট কৰাৰ কাৰণে প্ৰায় 30,000 বিঘা মাটি ওলাই যায়। মাটি ওলাব, মানুহৰো খহনীয়াগ্ৰস্ত পৰিয়ালৰ চহৰ এটা বনাব পৰা যাব। এইবাৰ মানে ছাৰ পাব্লিক যদি সচেতন নহ'ল এই মথাউৰিটো ৰাখিব নোৱাৰিলে আৰু লগতে আমাৰ MLA মহোদয় স্বীকাৰ কৰিব লাগিব MLA মহোদয় ৰাতিপুৱাৰ পৰা ৰাতিলৈকে ৰাইজৰ লগত সম্পূৰ্ণ তেখেতে একদম পুৰা সহযোগ কৰিছে। আমি দিনে ৰাতিয়ে আপোনালোকে দিনে ৰাতিয়ে কষ্ট কৰি যেনে তেনে সময়খিনি পাৰ কৰক, বাকী আমি কৰিম। আমি ডিপাৰ্টমেণ্টলৈ ছাৰ চোৱাই নাই। ৰাইজে অলপ কষ্ট ভূমি পট্টা লাগে আৰু নিয়মীয়া হোৱা নাই। ঘৰটো সোনকালে কৰি দিব। ঘৰ এটা লাগে আৰু তোমাক মাটি বতাহ হ'ব ফুটে। আচ্ছা একেই তুমি জামেলাই নাই একেলগে এটাতে এটা জেগা ভালে আছো একেলগে দিব আপোনালোকৰ তাতো আমাৰ মন্ত্ৰী যাব শালমাৰালৈকে যাব যাব একদম দিয়ক আমাৰ জীৱনখিনি যদি বছৰটো যদি আমি